কাইলৈ বিধানসভা নিৰ্বাচন আৰু পোনপ্ৰথমবাৰৰ বাবে অসমত 126টা সমষ্টিত একেটা পৰ্যায়তে সম্পন্ন হ'ব নিৰ্বাচন। আৰু এই নিৰ্বাচনৰ বাবে আমি ৰাতিপুৱাৰ ভাগৰ পৰা দেখুৱাই আছোঁ বিভিন্ন স্থানত কিদৰে যাত্ৰীবাহী বাছ নাইবা যাত্ৰীৰ বাবে যিসমূহ বাছ থাকে, পৰিবহণৰ সেৱা থাকে, সেই সেৱাসমূহ এতিয়া বন্ধ হৈ পৰিছে। যাত্ৰীসকলে বাছ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। আমাৰ সতীৰ্থ সাংবাদিক কল্পজিৎ শইকীয়াই ৰাতিপুৱা খানাপাৰাৰ পৰা দেখুৱাই আছে। আৰু মই বৰ্তমান উপস্থিত হৈছোঁ ISBTত। আৰু কিহৰ বাবে যে ISBTত যিসমূহ গ্ৰীণ বাছ ৰখাই থোৱা হৈছে গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত গ্ৰীণ বাছ নাই, কিয়নো এই গ্ৰীণ বাছসমূহ আহি ইয়াতে ৰখাই থোৱা হৈছে ISBTত। আৰু এই গ্ৰীণ বাছসমূহতে ইয়াৰ কাষতেই যি মনিৰাম দেৱান ট্ৰেড চেণ্টাৰ আছে, যাক ষ্ট্ৰং ৰুম ৰূপে অভিহিত কৰা হৈছে। আৰু তাৰ পৰা পুলিং তথা প্ৰিজাইডিং অৰ্থাৎ নিৰ্বাচনী যিসকল বিষয়া আছে, এই বিষয়াসকলে EVMৰ লগতে যিসমূহ যাৱতীয় সামগ্ৰী আছে, সেই সামগ্ৰীসমূহ লৈ এই বাছসমূহতেই যাব নিজৰ নিজৰ সমষ্টি, নিজৰ নিজৰ নিৰ্দিষ্ট যি ভোটগ্ৰহণ কেন্দ্ৰ আছে, সেই ভোটগ্ৰহণ কেন্দ্ৰলৈ। আৰু তাৰ বাবে ইতিমধ্যে 350ৰ পৰা 400 গ্ৰীণ বাছ ইতিমধ্যে অধিগ্ৰহণ কৰিছে নিৰ্বাচনী আয়োগে। আৰু তাৰ বাবে এতিয়া বাছৰ নাটনি হৈছে কিছু পৰিমাণে গুৱাহাটী মহানগৰীত। কেৱল গ্ৰীণ বাছৰে যে নাটনি হৈছে তেনেকুৱা নহয়, উজনিমুখী নাইবা নামনিমুখী প্ৰতিখন বাহনতে আমি যোৱাকালি সন্ধিয়াৰ ভাগতো সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, কিদৰে মাল টানা গাড়ী অৰ্থাৎ সামগ্ৰী কঢ়িওৱা বাহনত উঠি ঘৰলৈ ভোট দিবলৈ যাব লগা হৈছে দূৰণিবতীয়া লোকসকলে। আৰু আজি আমি ৰাতিপুৱাৰ ভাগতো সেই দৃশ্য আমি পল্টন বজাৰে হওক, পাণ বজাৰে হওক, সেই স্থানৰ পৰা দেখুৱাই আছোঁ, লগতে খানাপাৰাৰ পৰা দেখুৱাই আছোঁ। আৰু গুৱাহাটী মহানগৰীৰ ভিতৰতো এতিয়া যে বাছৰ নাটনি হৈছে সেয়া নিশ্চিত। সেই প্ৰতিচ্ছবি হৈছে মোৰ পিছফালে থকা এই গ্ৰীণ বাছসমূহ। এই গ্ৰীণ বাছসমূহ গুৱাহাটীৰ মাজত চলে। আৰু গুৱাহাটীৰ মাজত চলা এই গ্ৰীণ বাছসমূহ এতিয়া নিৰ্বাচন আয়োগে অধিগ্ৰহণ কৰিছে নিৰ্বাচনৰ বাবে। ইয়াৰ কাষতে লাগি থকা যি মনিৰাম দেৱান ষ্ট্ৰং ৰুম আছে, মনিৰাম দেৱান ট্ৰেড চেণ্টাৰ আছে, সেই ট্ৰেড চেণ্টাৰৰ পৰা EVM তথা যাৱতীয় যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহ লৈ পুলিং প্ৰিজাইডিং বিষয়াসকল অৰ্থাৎ নিৰ্বাচনী বিষয়াসকলে বিভিন্ন সমষ্টিলৈ গুচি যাব। আৰু এইখিনি হৈছে জালুকবাৰী সমষ্টি। আৰু কিছু দূৰত আমি দেখুৱাম যে আন সমষ্টি গুৱাহাটীৰ ওচৰৰ যি মধ্য গুৱাহাটীয়ে হওক নাইবা নিউ গুৱাহাটীয়ে হওক, ডিমৰীয়া হওক, জালুকবাৰী হওক, দিছপুৰ হওক, আৰু এই সমষ্টিলৈ এই যে পুলিং প্ৰিজাইডিং বিষয়াসকল যাব, পুলিং প্ৰিজাইডিং বিষয়াসকল যাবলৈ এই বাছসমূহ অধিগ্ৰহণ কৰা হৈছে। এয়া হৈছে গ্ৰীণ বাছ আৰু এয়া ৰখা হৈছে ISBTত। আৰু অৰ্থাৎ যিহেতু যোৱাকালিৰ পৰা ইয়াত ৰখা হৈছে, আজিৰ দিনটো, কাইলৈৰ দিনটো আৰু এই 3টা দিন যে যাত্ৰীসকলৰ বাবে অৰ্থাৎ গুৱাহাটী মহানগৰীৰ যাত্ৰীসকলৰ বাবে কিছু সমস্যা হ'ব সেয়া নিশ্চিত হৈ পৰিছে। কিয়নো যাত্ৰীসকলৰ একমাত্ৰ সমল চিটি বাছ অৰ্থাৎ পৰিবহণ সেৱাৰ একমাত্ৰ সমল এই গ্ৰীণ বাছসমূহ এতিয়া অধিগ্ৰহণ কৰিছে নিৰ্বাচনী আয়োগে। আমি যোৱাকালিৰ পৰা দেখুৱাই আছোঁ কেনেধৰণে যাত্ৰীসকলে হাহাকাৰময় পৰিস্থিতি, সামগ্ৰী কঢ়িওৱা বাহনত থিয় হৈ দূৰণিবতীয়া ঠাইলৈ যাব লগা হৈছে কেৱল মাত্ৰ ভোট দিয়াৰ বাবে। আৰু বহু লোক বাহিৰৰ পৰা আহিছে, অৰ্থাৎ কালি সন্ধিয়া আমি যেতিয়া খানাপাৰাৰ পৰা এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ, বহু লোক বাংগালোৰৰ পৰা আহিছে, বহু লোক দিল্লীৰ পৰা আহিছে। তেওঁলোকে কিন্তু এতিয়া এই বাছৰ নাইবা বাহনৰ সমস্যাত পৰিছে। আৰু সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ ভিতৰতো এতিয়া বাছৰ নাটনি হৈছে, কিয়নো সেই বাছসমূহ নিৰ্বাচন আয়োগে অধিগ্ৰহণ কৰিছে পুলিং প্ৰিজাইডিং বিষয়াসকলৰ বাবে নিৰ্বাচনৰ বাবে। কিয়নো কাইলৈ দিনটোত 126টা সমষ্টি, অসমত প্ৰথমবাৰৰ বাবে 126টা সমষ্টিত অৰ্থাৎ একেটা পৰ্যায়তে হ'ব বিধানসভা নিৰ্বাচন।